ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাইছো। ইয়াৰ আগৰ পাঠত তোমালোকক অনুশীলনী 9.2 ভালেকেইটা অংক কৰি দিছো। তোমালোকে নিশ্চয় বুজিছা। আজি সেই অনুশীলনীৰে বাকি যিকেইটা অংক থাকিল সেইকেইটা কৰিবৰ কাৰণে এই ভিডিঅটো প্ৰস্তুত কৰিছো। আহচোন ভিডিঅটো আমি আৰম্ভ কৰো। এতিয়া প্ৰথমতে মই 2 নম্বৰৰ প্ৰশ্নটো লৈছো। 2 নম্বৰৰ প্ৰশ্নটোত a + b হোল স্কয়াৰ সেই অভেদটো প্ৰয়োগ কৰি কৰিবলৈ দিয়া হৈছিল। সেই কাৰণে আমি 9.5ক যদি a + b আকাৰলৈ নিব লাগে তেতিয়াহলে আমি কি কৰিব লাগিব? প্ৰথমতে 10ৰ পৰা যদি আমি 0.5 বিয়োগ কৰো তেতিয়াহলে কি হয়? 9.5 থাকে। কিন্তু এইখিনিতে এটা আমাৰ সমস্যা হল, আমি যদি এনেকে লিখো 10 - 0.5 হোল স্কয়াৰ লিখো তেতিয়াহলে এই সূত্ৰটো গৈ a - b হোল স্কয়াৰ সূত্ৰলৈকে গুচি যায় বা সেই অভেদলৈকে গুচি যায়। গতিকে আমি এইখিনিত এটা বুদ্ধি ঘটাব লাগিব। এইটো কৰিব লাগিব 10 প্লাস অফ -0.5 হোল স্কয়াৰ। এইটো কৰিলে আমাৰ সহজ হ'ব, অৰ্থাৎ অভেদটো প্ৰয়োগ হ'ব। সেয়া আমি এই লাইনটোৰ পিছত এই লাইনটো লিখিব লাগিব। এতিয়া a + b হোল স্কয়াৰ সূত্ৰত পৰি গ'ল। আমি কৰিব লাগিব a স্কয়াৰ প্লাস টুৱাইস a ইনটু b প্লাস -0.5 হোল স্কয়াৰ। a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ। এতিয়া এইটো হ'ব 100 আৰু এইখিনি কৰিলে হ'ব, আমি প্ৰথমতে চাই লওঁ 10 × 2 = 20, এইটো প্লাস 20 কৰিলো -0.5 আৰু এইটো প্লাস, এতিয়া -0.5 দুটা পূৰণ কৰিলে কি হয়? -0.5 আৰু -0.5 5 × 5 = 25 আৰু ইফালে 0 আৰু 0 অৰ্থাৎ 5 2 0। এতিয়া দুটা সংখ্যাৰ দশমিক অৰ্থাৎ দশমিক 25 হ'ব আৰু মাইনাস মাইনাসে প্লাস হ'ব। গতিকে এইটো 0.25 হ'ব। এতিয়া এইটো 100 আৰু প্লাসে মাইনাসে এইটো মাইনাসে হ'ব। 20 ৰ লগত 0.5 পূৰণ কৰা, 0.5 ৰ লগত 20 পূৰণ কৰিলে হ'ব 0 5 2 × 10 আৰু এটা সংখ্যাৰ দশমিক, গতিকে ইয়াত দশমিক হ'ব, অৰ্থাৎ এইটো হ'বগৈ 10। এইটো হ'ব মাইনাস আৰু প্লাস, এইটো মাইনাসে হ'ব, 10 হ'ব প্লাস 0.25। এতিয়া আমি প্ৰথমতে 100 আৰু 0.25 প্লাস কৰিব লাগিব। 100.00 লিখা আৰু 0.25 লিখা। এনেকে দশমিকৰ যেতিয়া আমি যোগ কৰো তেতিয়া আমাৰ ভুল হোৱাৰ সম্ভাৱনাটো নাথাকে। সেই কাৰণে 5 2 0 0। এতিয়া এইখিনি হ'ল 100.25 মাইনাস 10। এতিয়া তোমালোকে ইয়াতে 10.00 ইয়াৰ পৰা মাইনাস কৰি দিয়া। 5 2 0 10ৰ 1 গলা থাকিল 9, অৰ্থাৎ 90.25। এইটোৱে হৈছে এনসাৰ। তোমালোকে এই অংকটো নিশ্চয় সুন্দৰকৈ বুজিলা। এবাৰ এই অংকটো লৈছো। এই অংকটোত 4 সমস্ত 8 ভাগৰ 1 হোল স্কয়াৰ আছে। এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা, এনেদৰে যেতিয়া কোনো এটা মিশ্ৰ ভগ্নাংশ থাকে, অৰ্থাৎ 4 সমস্ত 8 ভাগৰ 1, এনেকুৱা ভগ্নাংশত সদায় লিখিব পাৰি 4 + 1/8 এইটো হোল স্কয়াৰ। তোমালোক বুজিলানে? 4 সমস্ত 8 ভাগৰ 1 মানেই হৈছে 4 সমস্ত 8 ভাগৰ 1 সমান 4 + 8 ভাগৰ 1। এই দুয়োটা মানে সমান, অৰ্থাৎ এইটো ৰূপক এনেকে লিখিব পাৰি বা এনেকে থাকিলে এনেকে লিখিব পাৰি। এইটো তোমালোকে বুজিলা। এতিয়া সমান আমি লিখিব পাৰো 4 + 1/8 হোল স্কয়াৰ। ইয়াৰ পিছত তোমালোকে নিশ্চয় জানিলা এইটো হ'ব 4 স্কয়াৰ প্লাস 2 × 4 × 1/8
প্লাছ 1/8 হোল স্কুৱেৰ ইজ ইকুৱেল টু এইটো 16 হ'ব প্লাছ এইটো 4 দুগুণ 8 8 ইনটু 1/8 প্লাছ এইটো 1/64 হ'ব মানে ইয়াৰ ওপৰত 2 আছে ইয়াৰ ওপৰতো 2 আছে অৰ্থাৎ 8 গুণ 64 এতিয়া এইটো 16 প্লাছ 8 আৰু 8 কেনসেল হৈ অকল 1 থাকিব প্লাছ 1/64 এতিয়া 16 প্লাছ 1 ইজ ইকুৱেল টু কিমান হ'ব এইটো 17 প্লাছ 1/64 সমান আমি লিখিম সমান 17 সমস্ত 64 ভাগৰ 1 এইটোৱে হৈছে তোমালোকক উলিয়াব দিয়া উত্তৰ নিশ্চয় তোমালোকে অংকটো সুন্দৰকৈ বুজিলা এতিয়া 3 নম্বৰৰ তিনিটা প্ৰশ্ন লৈছো বাকি কেইটা তোমালোকে হোমৱৰ্ক হিচাপে ঘৰত কৰিবা ইয়াৰ প্ৰথম প্ৰশ্নটো লৈছো x - 7 হোল স্কুৱেৰ এতিয়া এই অভেদটো চোৱা a - b হোল স্কুৱেৰ ইজ ইকুৱেল টু a স্কুৱেৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ এই অভেদটো এই ক্ষেত্ৰত প্ৰয়োগ কৰিব লাগিব অৰ্থাৎ a - b হোল স্কুৱেৰ থাকিলে ইয়াৰ যেটো প্ৰথম ৰাখি থাকে এইটো হেতুৰ ওপৰত স্কুৱেৰ হয় গতিকে আমাৰ x ৰ ওপৰত স্কুৱেৰ হ'ব x স্কুৱেৰ এটো মাইনাস চিন আছে ইয়াত মাইনাস চিন দিয়া 2 এটা লাগিব ইয়াত 2 দিয়া এতিয়া ab আছে গতিকে ইয়াতে আমাৰ ab হিচাপত আছে x * 7 প্লাস চিন প্লাস ইয়াত b স্কয়াৰ আছে গতিকে ইয়াত এটো b যদি আমি ধৰো এটো হ'ব 7 স্কয়াৰ এতিয়া সমান x টু দি পাৱাৰ মাইনাস 7 দুগুণ 14x প্লাস 7 গুণ 49 এইটোৱে হ'ব এনসাৰ তোমালোকে নিশ্চয় বুজিছা ইয়াৰ পিছত 4 নম্বৰ অংকটো লৈছো এইটো হেনেকৈ হ'ব সমান a স্কয়াৰ মাইনাস টুৱাইছ a b প্লাস b স্কয়াৰ ইজ ইকুৱেল টু এইটো p টু দি পাৱাৰ 4 হ'ব তোমালোকে জানা a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n ইজ ইকুৱেল টু a টু দি পাৱাৰ mn হয় গতিকে সেই হিচাপত এইটো p টু দি পাৱাৰ 4 হ'ব minus 2 p square q square plus q to the power 4 গতিকে এই অঙ্কটো একেবাৰে সহজ অঙ্ক তোমালোকে নিশ্চয় বুজিছা এবাৰ আইম এই অঙ্কটো ইয়াত চোৱা x square minus 1/x square whole square এতিয়া এইখিনিৰ বৰ্গ হ'ব প্ৰথমতে x square whole square minus twice a b মানে 1/x square plus b square অর্থাৎ 1/x square whole square is equal to a2 হ'ব x to the power 4 তোমালোকে ইতিমধ্যে গম পাইছা a x square cancel হৈ ইয়াতে থাকিব অকল 2 plus a2 হ'ব 1/x to the power 4 কেনেকৈ হয় মই দেখুৱাই দিছো চোৱা 1/x square whole square মানে হ'ল এই দুইটো 1 ৰ ওপৰত আছে এনেকুৱা হয় আৰু এই দুইটো x স্কয়াৰ ৰ ওপৰতো আছে অৰ্থাৎ এনেকুৱা হৈ আছে গতিকে এনেকুৱা হৈ থাকিলে তোমালোকে জানা 1 ৰ বৰ্গ 1 হয় অৰ্থাৎ 1 পূৰণ 1 হয় আৰু এইটো a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n সূত্ৰত x টু দি পাৱাৰ 4 হ'ব গতিকে এইটোৱে হৈছে তোমালোকক উলিয়াব দিয়া উত্তৰ এই অংক তিনিটা তোমালোকে নিশ্চয় কৰিব পাৰিলা বা বুজি পালা তোমালোকে বাকি অংককেইটা অৰ্থাৎ 3 নম্বৰৰ যিকিটা অংক থাকিল সেইকিটা কৰিবলৈ চেষ্টা কৰিবা এবাৰ 4 নম্বৰ অংকটো লৈছো ইয়াত তোমালোকক কোৱা হৈছে যে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ অংককেইটা কৰা বা পূৰণফলকেইটা উলিওৱা এতিয়া ইয়াত অভেদ ভালেকেইটাও আমি ইতিমধ্যে পালো x plus a into x plus b a plus b whole square a minus b whole square a square minus b square এই অভেদ কেইটাৰ কোনটো ব্যৱহাৰ হয় তোমালোকে ভালদৰে চাব লাগিব আৰু সেই অভেদটো ব্যৱহাৰ কৰি এই অংকটো কৰিব লাগিব এতিয়া আহাচোন বাৰু প্ৰথমতে 1 টো লৈছো 36 - 5m into 36 - 5m এতিয়া চোৱা এইটো জি এইটো কি হয় একে হয় অৰ্থাৎ দুইটা যেতিয়া একে হয় ধৰি ললো আমি x পূৰণ x তেতিয়া হলে আমি হেতু কি বুলি লিখিব পাৰো x স্কয়াৰ লিখিব পাৰো অৰ্থাৎ এতিয়া এটুক যদি আমি a বুলি কও আৰু এইটো যদি a বুলি কও তেতিয়া হলে এটো হ'ব a স্কয়াৰ অৰ্থাৎ
আমি কেনেকৈ লিখিম is equal to 5x minus 5m whole square. তোমালোকে বুজিলানে এতিয়া এটো কোনটো অভেদত পৰিল a minus b whole square অভেদত পৰিল অৰ্থাৎ এটো এনেকুৱা হ'ব 5x whole square minus 2 into 5x into 5m plus 5m whole square. এতিয়া বাকিখিনি মই তোমালোকক কৰি নিদিলেও তোমালোকে কৰিব পাৰিবা যেহেতু আমাৰ সময় কম থাকে তোমালোকে বুজি নাপালে মোক কমেন্ট কৰিবা এইখিনি তোমালোকে নিজেই কৰিবলৈ চেষ্টা কৰিবা এই অংকটোৰ ক্ষেত্ৰত চোৱা এটো a plus b whole square অভেদত পৰিছে গতিকে এটো হ'ব a square plus 2 into a into b plus b square তোমালোকে পাৰিবা নহয় এইখিনি কৰিবলৈ চেষ্টা কৰা নোৱাৰিলে কমেন্ট কৰিবা এতিয়া আকৌ আন দুটা প্ৰশ্ন লৈছো ইয়াত আছে 6x plus 1/3 into 6x plus 3 এইটো আমি কোনটো অভেদ প্ৰয়োগ কৰিম বাৰু চোৱাচোন এইটো আৰু এইটো একে আছে এই দুটা বেলেগ অৰ্থাৎ এই অভেদটোৰ ক্ষেত্ৰত আমি x plus a into x plus b এইটো প্ৰয়োগ কৰিব লাগিব এতিয়া তেনেকুৱাকৈ যদি প্ৰয়োগ কৰিব লাগে তোমালোকৰ নিশ্চয় মনত আছে আমি কি কৰিছিলো 6x whole square plus 1/3 plus 3 into 6x plus 1/3 into 3 এটো পূৰণ চিন সমান এটো কি হ'ব 36x square plus 3 plus 1/3 আমি এটো কি লিখিব পাৰো 3 সমস্ত 3 ভাগৰ 1 বুলি লিখিব পাৰো into 6x plus এটো 3 3 ক্যান্সেল হৈ ইয়া থাকিব অকল 1 এতিয়া সমান এটো হ'ব 36x square plus এটোক আমি কি লিখিম 3 আৰু 3 3 9 একে 10 অৰ্থাৎ সমস্তটো ভাঙি দিলো আৰু এটো 6x plus 1 is equal to এটো 36x square এতিয়া 3 ৰে 6 ক্যান্সেল কৰিলে দুইবাৰ যাব তোমালোকে গম পালা এটো দুইবাৰ হ'ব সেই 2 ৰে 10 পূৰণ কৰিলে 10 দুগুণ 20 অৰ্থাৎ প্লাস 20x plus 1 এইটোৱে হৈছে উলিয়াবলগীয়া এনসার নিশ্চয় অংকটো তোমালোকে সুন্দৰকৈ বুজিছা আকৌ এই অংকটোৰ ক্ষেত্ৰত চোৱা এইটোক যদি আমি a বুলি কওঁ এইটোক b বুলি কওঁ তেতিয়াহলে এইটো a আৰু এইটো b হ'ব এতিয়া চোৱাচোন এইটো a - b into a plus b এনেকুৱা অভেদত পৰি গল অৰ্থাৎ a minus b into a plus b আমি পাইছিলো a square minus b square is equal to a minus b into a plus b এতিয়া ঠিক এনে ধৰণৰ হোৱা কাৰণে এইখিনি ক্ষেত্ৰত আমি লিখিব পাৰিম 4ab whole square minus c square তোমালোকে নিশ্চয় বুজিলা এটো কিয় এনেকা লিখিলো এটো চোৱা a square minus b square is equal to হয় a plus b a minus b গতে ইয়াতেও যেহেতু a plus b a minus b আছে গতিকে আমি কি লিখিম a square minus b square লিখিম এতিয়া সমান এটো কি হ'ব 4 4 গুণ 16 a square b square minus c square এইটোৱে হৈছে ইয়াৰ এনসার ছাত্ৰছাত্ৰীসকল অংককিটা আসলতে খুব সহজ তোমালোকে চাগৈ মই পঢ়াই থাকোতেই বুজিছা তথাপি মই তোমালোকক কৈ দিছো তোমালোকে বাকি অংককিটা ঘৰত কৰিবলৈ যত্ন কৰিবা এবাৰ এই অংকটো চোৱাচোন ইয়াতে এটুক যদি আমি a বুলি ধৰো এটুক যদি b বুলি ধৰো একেদৰে হৈ আছে চোৱা a plus b into a plus b তেনেকুৱা ধৰণৰ হৈ আছে অৰ্থাৎ a plus b into a plus b এনে ধৰণৰ হৈ আছে আৰু এইটুক আমি জানো a plus b whole square হয় গতিকে এইখিনি ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম এনেকুৱাকে a plus b whole square বুজিলা নিশ্চয় এতিয়া এই ক্ষেত্ৰত আমি কি কৰো a plus b whole square ক্ষেত্ৰত ব্যৱহাৰ কৰো সদায় এইটো অভেদ a square plus twice a b plus b square এটা সমান কি হ'ব এটো a to the power 4/4 হ'ব তোমালোকে এটো নিশ্চয় বুজিছা ইয়াত 2 আৰু 2 কেনসেল হোৱা বুলি ধৰি লোৱা
তেতিয়া ওপৰত থাকিব a স্কোয়াৰ b স্কোয়াৰ আৰু তলত থাকিব 4 নিশ্চয় বুজিছা a2 আৰু a2 কেনসেল হৈছে বুলি এনেকৈ ধৰি লোৱা তেতিয়া অকল তলত 4 থাকিব আৰু ইয়াত a স্কোয়াৰ b স্কোয়াৰ থাকিব প্লাস এইটো হ'ব b টু দি পাৱাৰ 4 আৰু 16 এইখিনি হ'ব তোমালোকৰ উলিয়াবলগীয়া এনসাৰ নিশ্চয় তোমালোকে এই অংকটো বুজিছা এই অংকটোৰ ক্ষেত্ৰত চোৱা একেবাৰে ধৰিব পৰা হৈ আছে a - b হোল স্কয়াৰ সেই অভেদত আছে a - b হোল স্কয়াৰ এইটো অভেদৰ আছিলে a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস b স্কয়াৰ গতিকে আমি ইয়াত লিখিব লাগিব a স্কয়াৰ মাইনাস টুৱাইস a লিখিব লাগিব 0.5 x স্কয়াৰ ইনটু b লিখিব লাগিব 0.2 y স্কয়াৰ a স্কয়াৰ মাইনাস টুৱাইস ab হল প্লাস b স্কয়াৰ অৰ্থাৎ 0.2 y স্কয়াৰ হোল স্কয়াৰ তোমালোকে এনেকুৱা অংক যেতিয়া কৰা সদায় খুব লাহে লাহে কৰিবা কাৰণ এনেকুৱা অংকত ভুল হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে সমান এতিয়া চোৱা 0.5 ৰ বৰ্গ উলিয়াব লাগিব অৰ্থাৎ 0.5 ৰে মাল্টিপ্লাই কৰিব লাগিব আৰু আমি ইয়া আগতেই জানিছো এটো এনেকৈ পূৰণ কৰিব পাৰি অৰ্থাৎ দুটা সংখ্যাৰ দশমিক হলে এটো হ'ব 0.25 হ'ব আকৌ এই x স্কয়াৰৰ ওপৰত যেটো স্কয়াৰ আছে এটো হ'ব x টু দি পাৱাৰ 4 এতিয়া এইখিনি পূৰণ কৰিব লাগিব আমি প্ৰথমতে কি কৰো 2 ৰ লগত 0.5 ক মাল্টিপ্লাই কৰি লওঁ 0.5 ৰ লগত 2 এটো কৰি ললে হ'ব 5 দুগুণ 10 অৰ্থাৎ এটা সংখ্যাৰ দশমিক অকল 1 হ'ব 1.0 মানে 1 হ'ব এতিয়া 1 হলে তোমালোকে জানা 1 ৰ লগত যাকে পূৰণ কৰা যায় সেই একেই থাকে গতিকে এইখিনি যেটো 1 হল 1 ৰ লগত যদি এটো পূৰণ কৰা একেই থাকিব অৰ্থাৎ এটো হ'ব -0.2 হ'ব আৰু এই x স্কয়াৰ আৰু y স্কয়াৰ পূৰণ হ'ব গতিকে এটো হ'ব x স্কয়াৰ y স্কয়াৰ একে থাকিব ইহতৰ পাৱাৰটো কেতিয়াও যোগ নহয় কাৰণ ৰাশিকিটা বেলেগ বেলেগ আৰু প্লাস এবাৰ 0.2 বৰ্গ উলিয়াব লাগিব 0.2 এতিয়া 2 দুগুণ 4 হ'ব 2 0 0 0 0 4 0 0 দুটা সংখ্যাৰ দশমিক ইয়াতে হ'ব অৰ্থাৎ 0.04 হ'ব আৰু এইটো যে y স্কয়াৰ হোল স্কয়াৰ আছিল এইটো হ'ব y টু দি পাৱাৰ 4 এতিয়া এইখিনিত আমি আৰু কোনো ধৰণৰ যোগ বিয়োগ কৰিব নোৱাৰো কাৰণ ৰাশিবিলাক আমাৰ নিমিলে হেয়ে এইটোৱে হ'ব অংকটোৰ উত্তৰ এই অংকটোৰ ক্ষেত্ৰত আমি যেটো অভেদ প্ৰয়োগ কৰিব লাগিব সেই অভেদটো আমি প্ৰস্তুত কৰি ল'ব লাগিব অৰ্থাৎ ইয়াত তিনিটা ৰাশি তোমালোকে দেখিছা সেই তিনিটা ৰাশিৰ পৰা দুটা ৰাশি সৃষ্টি কৰিব লাগিব আৰু আমি অভেদৰ আকাৰলৈকে বা আমাৰ যিগিটা অভেদ দিয়া হৈছে সেই অভেদৰ আকাৰলৈকে আমি ৰূপান্তৰ কৰিব লাগিব এতিয়া কৰোতে তোমালোকে চোৱা ইয়াত আমি যদি এইখিনিক এটা বুলি ধৰো অৰ্থাৎ x plus y টোক এটা বুলি এনেকৈ ধৰি প্লাস z দিও দি এনেকৈ বন্ধনী দিও অৰ্থাৎ এইটোক a আৰু এইটোক যদি b বুলি কও তেতিয়া এইটোৰ ক্ষেত্ৰটো কেনেকুৱা হ'ব এইটো হ'ব a আৰু এইটো হ'ব b তোমালোকে বুজিলানে বাৰু চোৱাচোন আমি কি কৰিলো প্লাস চিহ্নটো ইয়াত ৰাখি এইখিনি বেলেগকে লিখিলো আৰু ইয়াতেও হেনেকে মাইনাস চিহ্নটো ইয়াত ৰাখি এইখিনিক বেলেগকে লিখিলো আৰু লিখাৰ ফলত কি অভেদলৈ ৰূপান্তৰ হ'ল a plus b into a minus b এতিয়া তোমালোকে মনত কৰা a plus b into a minus b মানে a square minus b square আছিল গতিকে আমি এইখিনি অংক কৰিবৰ কাৰণে আমি এটা কি কৰিম a square minus b square টাইপলৈ লৈ যাম অৰ্থাৎ এইটো হ'ব a square minus এইটো b square এতিয়া এইখিনিক আমি কৰিবলৈ হলে আকৌ চোৱা তোমালোকে এইটো a plus b whole square নিচিনা হৈ আছে নহয়নে বাৰু এতিয়া আমি এইখিনিক আমি ভাঙিব লাগিব কেনেকৈ ভাঙিম আমি
স্কুৱেৰ প্লাছ 2xy প্লাছ y স্কুৱেৰ মাইনাছ z স্কুৱেৰ। তোমালোকে বুজিছানে? এইটো এটা অভেদ। আমাক যে অভেদ দিছিল a প্লাছ b হোল স্কুৱেৰ ইজ ইকুৱেল টু a স্কুৱেৰ প্লাছ টুৱাইচ ab প্লাছ b স্কুৱেৰ, সেই অভেদটো আকৌ ইয়াত প্ৰয়োগ কৰিলোঁ। কৰাৰ কাৰণে কি হ'ল, এইটো x স্কুৱেৰৰ লগত কোনো মিল নাই, টুৱাইচ এক্সৰ লগতো কোনো মিল নাই, অৰ্থাৎ এইটোৱে হ'ব আৰু লিখিবই নালাগে, যিহেতু কোনো কাৰো লগত আৰু লগ নালাগে, সেয়ে এইটো আমি এনচাৰ লিখিলে এইটোৱে উত্তৰটো হ'ব। গতিকে তোমালোকে নিশ্চয় অংকটো সুন্দৰকৈ বুজিলা। এবাৰ মই ইয়াত 3টা অংক লৈছোঁ, তোমালোকক সেই অংককেইটা সহায় কৰি দিম। তোমালোকে নিশ্চয় সেই অংককেইটা ঘৰত কৰি মোক জনাবা। ইতিমধ্যে মই তোমালোকক আগৰ পাঠত মোৰ হোৱাটছএপ নম্বৰ দি থৈ দিছোঁ। এতিয়া চোৱা, এই অংকটো কৰিবৰ কাৰণে 10.2 হোল স্কুৱেৰ দিছে। আমি এই অভেদটো প্ৰয়োগ কৰিম 10 প্লাছ 0.2 হোল স্কুৱেৰ, অৰ্থাৎ 10.2 এইটোকে আমি লিখিম 10 প্লাছ 0.2। তোমালোকে এই দুইটা যদি যোগ কৰি দিয়া আকৌ এইটো পাবা। গতিকে এইটো সলনি আমি যদি এইটো লিখো, তেতিয়া এই অভেদটো হৈ গ'ল a স্কুৱেৰ বা a প্লাছ b হোল স্কুৱেৰ ইজ ইকুৱেল টু a স্কুৱেৰ প্লাছ টুৱাইচ ab প্লাছ b স্কুৱেৰ। অৰ্থাৎ এই অভেদটো প্ৰয়োগ কৰি তুমি এই অংকটোৰ উত্তৰ কৰিব পাৰিবা। এতিয়া ইয়াৰ পিছৰ অংকটো লৈছো 79 স্কুৱেৰ দিয়া আছে। এতিয়া এইটোক আমি কৰিম 80 মাইনাছ 1 হোল স্কুৱেৰ, অৰ্থাৎ 80 পৰা 1 গ'লে 79 থাকে। গতিকে এই অভেদটো হৈ গ'ল a মাইনাছ b হোল স্কুৱেৰ। তোমালোকে জানা এইটো হ'ব a স্কুৱেৰ মাইনাছ টুৱাইচ ab প্লাছ b স্কুৱেৰ। তোমালোকে এই অভেদটো প্ৰয়োগ কৰি এই অংকটো কৰিব লাগিব। ইয়াৰ পিছত আকৌ লৈছো এই অংকটো। এই অংকটোৰ ক্ষেত্ৰত আমি চাম 6 প্লাছ 0.2 ইনটু 6 মাইনাছ 0.2, হয়নে নহয় চোৱাচোন বাৰু। 6ৰ পৰা 0.2 গ'লে কি থাকে, 6.0, 0.2, এইটো মাইনাছ কৰি দিয়া, 10ৰ 2 গ'ল থাকিল 8, এইটো 5, অৰ্থাৎ 5.8 পাবৰ কাৰণে আমি 6 মাইনাছ 0.2 লিখিব পাৰোঁ আৰু 6.2 পাবৰ কাৰণে 6 প্লাছ 0.2 লিখিব পাৰোঁ। এতিয়া এইটো কি সূত্ৰত পৰিল, a, এইটো যদি b বুলি কওঁ, এইটো a এইটো b হ'ব, অৰ্থাৎ a প্লাছ b ইনটু a মাইনাছ b। আৰু আমি জানো সেইটো মানে হৈছে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, কিয়নো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইজ ইকুৱেল টু a প্লাছ b ইনটু a মাইনাছ b। এতিয়া তোমালোকে এইখিনি কি কৰিবা, 6 স্কুৱেৰ মাইনাছ 0.2 হোল স্কুৱেৰ। এতিয়া এইখিনি যেতিয়া উলিয়াবা ইয়াৰ উত্তৰটো ওলাব। নিশ্চয় তোমালোকে অংককেইটা কৰিব পাৰিবা। আৰু অংককেইটা কৰাই নহয়, তোমালোকে বহীত অংককেইটা কৰি হোৱাটছএপ কৰি মোলৈ পঠাবলৈ নাপাহৰিবা। এইবাৰ মই আজিৰ পাঠৰ একেবাৰে শেষৰ প্ৰশ্নটো লৈছো। এই প্ৰশ্নটো হৈছে সৰল কৰা। ইয়াত তোমালোকে চোৱা, x প্লাছ 1/x ইনটু টুৱাইচ x প্লাছ 1/x আছে। এইটো যদি এটা অভেদ প্ৰয়োগ কৰি সমাধান কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি অংকটো অলপ সজাই লিখিব লাগিব, কাৰণ আমাক দিয়া নিৰ্দিষ্ট অভেদকেইটাত এই ৰূপটো পোৱা যোৱা নাই। সেয়ে আমি অকণমান এইটো সজাই পৰাই লিখিম। এনেধৰণে এইটো আমি এনেকৈ লিখিম 1/x প্লাছ x, আকৌ এইটো আমি এনেকৈ লিখিম 1/x প্লাছ 2x। তোমালোকে এইটো জানা a প্লাছ b যি হ'ব b প্লাছ a সেয়ে হ'ব, অৰ্থাৎ একে থাকিব। গতিকে আমি এনেকৈ যদি সলাই লিখো তেতিয়া আমাৰ মানৰ পৰিৱৰ্তন নহ'ব, আৰু সেয়ে আমি এনেধৰণে সজাই লিখিলোঁ। এতিয়া এনেধৰণে সজাই লিখাৰ লগে লগে আমাৰ এইটো কি পৰি গ'ল চোৱা, এইটো x প্লাছ a ইনটু x প্লাছ b সেই অভেদটোৰ দৰে এই অংকটো ৰূপ ল'লে। এতিয়া আমি সেই অভেদটো প্ৰয়োগ কৰিব লাগিব। এতিয়া প্ৰয়োগ কৰিম। ইয়াত কি আছিলে, এই অভেদটোৰ ক্ষেত্ৰত a স্কুৱেৰ বা x স্কুৱেৰ প্লাছ x প্লাছ টুৱাইচ x ইনটু
1/x প্লাছ x ইনটু 2x তোমালোকৰ নিশ্চয় মনত আছে এতিয়া এটো হ'ব 1/x² প্লাছ x আৰু x এটো হ'ব 3x আৰু এটো 1/x এটো পূৰণ চিন প্লাছ এটো হ'ব 2x² is equal to 1/x² plus x আৰু x cancel হৈ এটা থাকিব 3 plus 2x² এইটোৱে হ'ব এই প্ৰশ্নটোৰ উত্তৰ নিশ্চয় তোমালোকে এই প্ৰশ্নটো বা উত্তৰটো সুন্দৰকৈ বুজিছা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ যথেষ্ট সময় হ'ল ইয়াৰ পিছত ভালেকেইটা অংক আছে নতুন ভিডিঅ'ৰে মই আকৌ তোমালোকৰ মাজলৈ নিশ্চয় আহিম তাৰ আগতে মই তোমালোকৰ প্ৰতি এটি অনুৰোধ জনাও যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছা সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰিবা কিয়নো মই দিয়া ভিডিঅ'সমূহ তেতিয়াহে তোমালোকে লগে লগে পাবলৈ সক্ষম হ'বা আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ'সমূহ ভাল পাইছা সেইসকলে লাইক কৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা সদয়খত তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ পাঠৰ ইমানতে সামৰণি মাৰিছো